এটা সময় আছিলে ছ'চিয়েল মিডিয়াক সমৰ্থন কৰা নাছিলে আৰু ছ'চিয়েল মিডিয়া যিসকলে ইউজ কৰে গমেই পায়, বহুতে ভিডিঅ'ও বনায় আৰু ভিডিঅ' বনোৱা বিনিময়ত বহুতে গালি খাইছে, কিনো এনি টাইম ফোন ফোন ফোন। তাৰে মাজৰ এগৰাকী ময়ো হয় দেই, ময়ো বহুত বাধাৰ সন্মুখীন হৈছোঁ, ময়ো গালি খাওঁ। তথাপিও কয় ফোন কি এনি টাইম ফোন ফোন, তথাপিও মই ফোন বাধা নেওচি ভিডিঅ' বনাই আছোঁ, বনাই থাকিম আগলৈ, যিহেতু ভাবিছোঁ নিজকে কণ্টেণ্ট ক্ৰিয়েটাৰ হ'ম বুলি হ'বলৈ চেষ্টা কৰি যাম যেতিয়ালৈকে পাৰোঁ। তো মূল কথাটো হৈছে এইখিনি, যিটো আজি আমাৰ উজনি অসমত মহাপ্ৰলয় আহিলে, মানে মই যিটো ক'ব গৈছোঁ, যিটো এটা বান আহি যেনে মানুহৰ জীৱন তছ নছ কৰি থৈ গ'ল, সেই খবৰটো আজি দূৰ দিগন্তলৈকে গৈছে, দূৰ দূৰণিলৈকে গৈছে। হয়, এই খবৰটো বহুতে নিউজ চেনেলবোৰত পাই আছে, আগতেও পাইছে নিউজ চেনেল, কিন্তু নিউজত পালে কি হয়, এজন বা দুজনৰ মাজত সীমিত হৈ গৈছিলে, সীমিত থাকে, ঠিক আছে। কিন্তু আজি এই মহাপ্ৰলয় যিটো আহিলে, এনেকুৱা এটা বিপদ, এই বিপদটো আজি আমাৰ কি উজনি কি নামনি, অসম কি অসমৰ দেশ, মানে দেশৰ বাহিৰলৈকে খবৰটো পাইছে আৰু দূৰ দূৰৰ পৰা খবৰ পাইছে, নামী দামী লোক আহিছে, আমাৰ যিসকল বানাক্ৰান্ত তেওঁলোকক ওচৰত সহায় কৰিবলৈ, তেওঁলোকৰ ওচৰত থিয় দিছেহি, সাহস হৈছেহি। কিহৰ ফলত হ'ব পাৰে? একমাত্ৰ ছ'চিয়েল মিডিয়াৰ কাৰণে, হয়নে নহয় আপোনালোকে কওকচোন? যদি আজি ছ'চিয়েল মিডিয়া নাথাকিলে হয়তো এই খবৰটো হয়তো আমাৰ অসমত বা কেইখনমান জিলাত সীমাবদ্ধ হৈ থাকিলে, কিন্তু আজি ছ'চিয়েল মিডিয়াৰ ফলত গোটেই কৈছোঁ নহয়, দেশ বিদেশ কি বহুত দূৰলৈকে গৈছে, যাৰ বিনিময়ত এই খবৰটো সকলোৱে পাইছে আৰু নামী নামী ব্যক্তিসকল আৰ্তজনৰ ওচৰত থিয় হৈছেহি আৰু তেওঁলোকক সহায় কৰিছে, তেওঁলোকৰ সাহস হৈছে। এয়া যে আজি সম্ভৱ হৈছে একমাত্ৰ ছ'চিয়েল মিডিয়াৰ পাৱাৰত, হয় নহয় আপোনালোকে কওকচোন কথাষাৰ? আৰু সঁচাকৈ আমি বহুত সুখী যে ইমান দূৰ দূৰৰ আহিছে তেওঁলোক, আহি কেনে